ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। সকলোৱে নিজৰ জীৱনত মানি ফ্ল' হোৱাটো বিচাৰে, সেইকাৰণে ধুনীয়া ধুনীয়া ৰেমেডিজসমূহ ফ'ল' কৰে। নিজৰ আৰ্থিক উন্নতিৰ কাৰণে, সুখ সমৃদ্ধিময় এটা জীৱনৰ কাৰণে মানি মেগনেট পৰিধান কৰে। চ' আজি কেনেকৈনো এটা 10 টকীয়া কইনচক আপোনালোকে মানি মেগনেট হিচাপে ৰূপান্তৰিত কৰি নিজৰ লাইফলৈ টকা পইচা আকৰ্ষণ কৰি আনিব পাৰিব, সুখ সমৃদ্ধিবোৰ আকৰ্ষণ কৰি আনিব পাৰিব, তাৰ ওপৰতে আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু লগতে এই ৰেমেডিটো কৰিলে টকা পইচা অহাৰ লগতে যিসকল বৰ্তমান বহুতো এনজাইটি ডিপ্ৰেশ্যনত ভুগি আছে, অশান্ত, ডিচিশ্যন মেকিং পাৱাৰটো একদম উইক, অস্থিৰ মন, চঞ্চল, অশান্তি লাগি থাকে। চ' সেই অশান্ত মনটোকো শান্ত কৰিব পাৰিব। এনেধৰণৰ অশান্ত মন, আমাৰ চন্দ্ৰটো যদি উইক হৈ থাকে তেনেহ'লে তেনেকুৱা ধৰণৰ সমস্যাত ভুগিবলগীয়া হয়। আৰু এই ৰেমেডিটোৰ পৰা আপোনালোকৰ ঘৰৰ সকলোৱে চন্দ্ৰ দশাটো ষ্ট্ৰং হ'ব আৰু সকলোৱে মনত সুখ শান্তি বিৰাজ কৰিব আৰু এটা শান্ত মনলৈ সুখ সমৃদ্ধি, টকা পইচা আকৰ্ষণ হৈ শান্ত জীৱন এটালৈয়ে এনেধৰণৰ সুখ সমৃদ্ধি আকৰ্ষিত হৈ আহে। চ' আপোনালোকে এই উপায়টো কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ' মাজলৈ যোৱাৰ আগতে ক'ব বিচাৰিছোঁ, মই এগৰাকী এক্সেছ বাৰ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ। আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ শিকিব বিচাৰে, মোক যোগাযোগ কৰিব। স্ক্ৰীণতে নাম্বাৰ আছে। লগতে মই এগৰাকী টেৰট কাৰ্ড ৰিডাৰ। আপোনালোকৰ সমস্যাসমূহনো কিয় হৈ আছে তাৰ পৰা যদি ওলাব বিচাৰিছে তেনেহ'লে এটা কাৰ্ড ৰিডিং কৰাই তাৰ সমস্যাৰ সমাধান লওক আৰু সমস্যাসমূহৰ পৰা ওলাই আহিবলৈ সুবিধা গ্ৰহণ কৰক। চ' 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই মই জীৱনত মানুহৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। লগতে এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ দি এঞ্জেলৰ পৰা কেনেকৈ আমি সৰু ডাঙৰ সকলোবোৰ সহায় ল'ব পাৰোঁ, কেনেকৈ কমিউনিকেশ্যন কৰিব পাৰোঁ, সকলোখিনি শিকোৱা হয়। চ' আপোনালোকে যি কৰিয়ে নহওক এটা সুন্দৰ সফল জীৱন যাপন কৰিবলৈ আগুৱাই আহিব বুলি মই আশা ৰাখিলোঁ। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। তাৰ আগতে আকৌ এবাৰ ক'ব বিচাৰিছোঁ, পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ'ত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে অনাগত দিনত মই ভিডিঅ'সমূহ দিলে নটিফিকেশ্যন যাব। আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক এনেকৈ আজিকালি সকলোৱে তাত এই 10 টকীয়া কইনছটো এভেইলেবল আছে। চ' এনেকৈ 10 টকীয়া কইনছ এটা আপোনালোকে ল'ব, লৈ পেলাই নিজৰ নামৰ প্ৰথম আখৰটো, যেনেকৈ মোৰ নাম ৰীতা, চ' মই লিখিছোঁ উল্টাকৈ দেখিব আৰ, ঠিক আছে। এনেকৈ সেন্দুৰে আপুনি নিজৰ নামৰ প্ৰথম আখৰটো অংকন কৰি ল'ব। কেতিয়া ল'ব? অমাৱস্যাৰ পিছদিনাখনৰ পৰা শুক্লপক্ষ আৰম্ভ হয়, কৃষ্ণপক্ষ শেষ হয়। শুক্লপক্ষৰ প্ৰথম দিনটোৰ পৰা এই ৰেমেডিটো কৰিব লাগিব। অতি সহজ। এই 10 টকীয়া কইনছটো মানি মেগনেট হৈ পৰিব। চ' এনেকৈ নামটো লিখাৰ আগতে তাক শুদ্ধিকৰণ কৰি ল'ব, গংগা জলে তাক ধুৱাই ল'ব কইনছটো। তাৰপিছতে অংকন কৰিব, শুকান কাপোৰে মুচি, তাৰপিছত নিজৰ নামটোৰ প্ৰথম আখৰটো আঁকিব এইদৰে, ঠিক আছে। লিখি ল'ব, সংকল্প ল'ব যে এই পইচাটো মই চন্দ্ৰৰ ফুল কি যিটো আমাৰ কাচি জোন ওলায় তাৰ পৰা লাহে লাহে ডাঙৰ হৈ নিউ মুনৰ পৰা ফুল মুন পাইগৈ ন, এই পিৰিয়ডটোত যাতে এই পইচাটো চন্দ্ৰৰ দ্বাৰা চাৰ্জ হৈ মানি মেগনেট হৈ পৰক আৰু আমাৰ ঘৰৰ সকলোৰে মনবিলাক শান্ত হৈ যাওক, চন্দ্ৰ সুপ্ৰসন্ন হওক। চ' গোটেইখিনি আপুনি সংকল্প লৈ পেলাই তাতে অংকন কৰিব নিজৰ নামৰ প্ৰথম লেটাৰটো, ঠিক আছে। তাৰপিছত ইয়াক কি কৰিব, ৰাতিলে যেতিয়া নিউ মুনৰ দিনা আপোনালোকে এখন চিচাৰৰ প্লেটত কইনছটো, বা বাতিও হ'ব পাৰে, চিচাৰৰ বাতিও হ'ব পাৰে, কইনছটো এনেকুৱা জেগাত তুলি থ'ব য'ত ৰাতি সদায় চন্দ্ৰৰ পোহৰ পৰে, ঠিক আছে। চ' তেনেকুৱা জেগাত সেই কইনছটো সৰু চিচাৰৰ বাতি বা প্লেটটোত ৰাখি থ'ব। আৰু ফুল মুনৰ দিনা পিছদিনাখন ফুল মুনটো যাব দিব। তাৰ পিছদিনাখন এইটো আপুনি কেনেকৈ তুলিব জানেনে? এখন ৰঙা বা য়েল্ল' কটনৰ কাপোৰৰ টুকুৰা এটা লৈ তাত থৈ
ৰঙা বা হালধীয়া ধাগাই বান্ধি পেলাই আপোনালোকে য'ত টকা পইচা ৰাখে বা যোনটো পাৰ্চত আপুনি লৈ ফুৰাটোত নহয়, যোনটো পাৰ্চত টকা পইচা আপোনালোকে জমা কৰে, সেই পাৰ্চটো বা সেই তিজুৰিটোত বা সেই লকাৰত আপুনি সেই পইচাটো ৰাখি দিব পাৰে, ঠিক আছে। আৰু সেই পইচাটো, এই পইচাটোৰ সলনি যদি কোনোবাই আপোনালোকৰ তাত যদি এনেকৈ ৰূপৰ কইনছো এভেইলেবল আছে, ৰূপৰ বা গ'ল্ডৰ কইন যদি আছে, তেনেকুৱাতো আপোনালোকে চাৰ্চ কৰি পেলাই মানি মেগনেট বনাই ল'ব পাৰে। চ' এনেকৈ 10 টকীয়া কইনছো পাৰে, তো আপোনালোকৰ এইটো চইচ হ'ব, ঠিক আছে। 10 টকীয়াটোৱে যদি বেষ্ট বুলি ভাবে এইটোৱে কৰিব পাৰে, একেই কাম কৰিব। চ' তেনেকৈ কাপোৰখনৰ ৰঙা বা হালধীয়া কাপোৰখন ধুনীয়াকৈ বান্ধি সংকল্প ল'ব যে মোৰ পইচাটো চন্দ্ৰদেৱে চাৰ্জ কৰি দিলে আৰু এইটো পূৰা মানি মেগনেট হৈ গ'ল, মই এতিয়া তিজুৰি ৰাখিলে। আৰু তেনেকুৱা আমাৰ মনবিলাক শান্ত হ'ব, মনবিলাকত ধুনীয়া ধুনীয়া আইডিয়াছ আহিব। আমি সেই আইডিয়া ফ'ল' কৰি গ'লে লাইফত টকা পইচা সুখ সমৃদ্ধিবিলাক আহিব। ক'ৰবাত যদি আপোনাৰ টকা পইচা ফচি আছে, এই মানি মেগনেট, এই কইনছটোৱে সেই টকা পইচা আপোনাৰ জীৱনলৈ অহাত সহায় কৰিব, ফচি থকা ধনো অহাত সহায় কৰিব। চ' আপোনালোকে এই ৰেমেডিটো কৰি যথেষ্ট উপকৃত হ'ব পাৰিব বুলি আশা ৰাখিলোঁ। আৰু সুন্দৰভাৱে আপোনালোকে কৰিব, এটা বিশ্বাস ৰাখিব, এটা সুন্দৰ ৰেমেডি হয়। চ' এবাৰ যদি বুজি পোৱা নাই, ভিডিঅ'টো আকৌ এবাৰ প্লে কৰি আপোনালোকে চাই ল'ব, সুন্দৰভাৱে বুজি পেলাই যেতিয়া কিবা এটা ৰেমেডি কৰে শ্ৰদ্ধা সহকাৰে, চ' তাৰ ফল অতি সোনকালে পাবলৈ সক্ষম হয়। যিমান আপোনাৰ সেই বস্তুটোৰ প্ৰতি বা সেই ৰেমেডিটোৰ প্ৰতি আগ্ৰহ, বিশ্বাস, শ্ৰদ্ধা, ভালপোৱা থাকিব, সিমান সোনকালেই এনেধৰণৰ ৰেমেডি কৰি আপোনালোকে উপকৃত হ'ব পাৰে। চ' আপোনালোকক মই এনেধৰণৰ সুন্দৰ সুন্দৰ ৰেমেডিবিলাক শ্বেয়াৰ কৰি যথেষ্ট মই আনন্দিত হওঁ, কিয়নো এনেধৰণৰ ৰেমেডিয়ে আপোনালোকৰ জীৱন সলনি কৰিবলৈ সক্ষমতা ৰাখে বা দক্ষতা ৰাখে। চ' আপোনালোকে কৰি চাব বুলি মই আশা ৰাখিলোঁ। আৰু আপোনালোকে যদি পাৰ্চনেলি কিবা মোৰ লগত গাইডেন্স ল'ব বিচাৰে বা কিবা শ্বেয়াৰ কৰিব বিচাৰে, চ' এটা পাৰ্চনেলি টেৰট কাৰ্ড ৰিডিং বুক কৰিব পাৰে। অতি সামান্য মাননি লৈ আপোনালোকক A to Z চাই পেলাই গাইড কৰা হয়। চ' আগুৱাই আহিব। আপোনালোকৰ যদি অনাগত দিনত এক্সেছো শিকিব মন গৈ আছে, সেনেধৰণৰ সপোনো পূৰণ হ'ব। সৰু সৰু পদক্ষেপ লৈ আগুৱাই যাওক। যিবিলাক ৰিচুৱেল কৰিলে ইমান টকা পইচা একো খৰচে নহয়, মাথো বিশ্বাসৰ প্ৰয়োজন, তেনেকুৱা ধৰণৰ ৰিচুৱেল কৰি এটা এটা পদক্ষেপ লৈ আগুৱাই যাওক। ডাঙৰ ডাঙৰ এচিভমেণ্ট কৰিবলৈ, ডাঙৰ ডাঙৰ সপোন পূৰণ কৰিবলৈ আপোনালোকে সক্ষম হ'ব, কেতিয়াও ভাঙি নপৰিব, ঠিক আছে। আজিলৈ আহিছোঁ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।